ৰেজিনেৰে এখন ফটো প্ৰিজাৰ্ভেশ্যন কৰোঁতে অকল যে ফুল দি ফটোখন প্ৰিজাৰ্ভেশ্যন কৰি ৰাখিব পৰা হয় সেইটো কথা নহয়। তাত বিভিন্ন ধৰণৰ ডিজাইন দিব পাৰি। আৰু ডিজাইনখিনি মই দেখাব লৈছোঁ। ডিজাইনখিনিৰ কাৰণে যিখিনি বস্তু লাগে সেই বস্তুখিনি মই দেখাব লৈছোঁ। কিছুমান শামুক আছে, সেই শামুকখিনিও মই দেখাম। আৰু পানীৰ কাষত ধৰক শিল বালি আৰু শামুক দি ছাইডত ফটোখন দি মানে এটা পানীৰ কাষত তেনেকুৱা এখন ফটো দি লৈ বনাব পাৰি, সেইখিনি দেখাম। সেইখন দেখাম। মই তেনেকুৱা এখন ফটো লগাই দিম। এনেকুৱা হ'ব ডিজাইনটো। ফুল দি আপুনি ছাইডত যেনেকৈ এখন ফটো প্ৰিজাৰ্ভেশ্যন কৰা হয় তেনেকৈ পানীৰ ডিজাইন দিও এখন ফটো প্ৰিজাৰ্ভেশ্যন কৰিব পৰা যায়। মানে বিভিন্ন ধৰণৰ ডিজাইন আৰু অকল ফুল দিয়ে কৰা নহয়। মই এখন ফটো লগাই দিম। সেইখন আচলতে কফি টেবুল আছিলে। মই এতিয়াও সম্পূৰ্ণ হোৱা নাই বাৰু কফি টেবুলখন। তাৰ ওপৰত বহুতখিনি ৰেজিন ঢালিব লাগিব, সেইকাৰণে মই থৈ দিছোঁ। আৰু ৰেজিন বহুতখিনি ঢালিব লাগিব, সেইকাৰণে মই থৈ দিয়া আছে। আৰু ফটো ইমান ডাঙৰ টেবুলখনৰ জোখত এখন ফটো আচলতে ইমান দৰকাৰো নাই। সেইখনেই ঠিক আৰু মানে কি ফটোৰ কাৰণে ইমানটোৱেই জোখৰ হয়। এইখন অৱশ্যে ইমান সৰুও নহয়, এইখন ফটোৱেই হয় বাৰু। এখন ফুল দি বনোৱা আছে। আৰু এখন ফটো প্ৰিজাৰ্ভেশ্যন কৰোঁতে কিমান সৰু সৰু বস্তু দৰকাৰ হয় সেই বস্তুখিনি দেখাইছোঁ দেই অকণমান। শামুকখিনি চাওক, কিমান ধুনীয়া ধুনীয়া নহয় শামুকখিনি। চাওকচোন কিমান সৰু সৰু বস্তুৰ দৰকাৰ হয়। এয়া আছিলে শামুক, এয়াই নহয় আৰু বহুতো সৰু সৰু শামুকো আছে। সেইকেইটাও খুব ধুনীয়া লাগিছে। আৰু মই বেলেগ বেলেগকৈ ৰাখিছোঁ যিহেতু বহুত সৰু সৰু শামুক আছে। মিক্স হৈ গ'লে বিচাৰিবলৈ মোৰ দিগদাৰ হ'ব, সেয়েহে এনেকৈয়ে ৰাখিছোঁ। আৰু এইকেইটাও ধুনীয়া লাগিছে। এনেকুৱা আৰু ডিজাইনবোৰ দিব পৰা যায়।